তো নমস্কাৰ মই মন্টু আজি আমি আলোচনা কৰিম আসাম পুলিচৰ যেটো ৰিক্ৰুটমেন্ট হ'বলৈ গৈ আছে ইতিমধ্যে ফিজিক্যাল সমাপ্ত হৈ গল আৰু ৰিটেন সমাপ্ত হৈ গল আৰু ফাইভাৰ সমাপ্ত হৈ গল তো এতিয়া আৰু কোনো ধৰণৰ প্ৰসেস বাকি নাই কেৱল বাকি আছে ফাইনাল কাটঅফ ওলাবলৈ তো এবিইউবি এপিআৰ যিখিনি কনস্টেবল লেভেলৰ পদখিনি আছিল সেইখিনি পদখিনিৰ কাৰণে যিখিনি প্ৰসেস আছিল ইন্টাৰভিউৰ পৰা ফাইভাৰ টেষ্টলৈকে তো এতিয়া সমাপ্ত হৈ গল তো ইয়াত এটা বহুত কমেন্ট আহি আছে দাদা এক্সট্ৰা মাৰ্কখিনি কেতিয়া এড কৰিব যদি মোক এক্সট্ৰা মাৰ্কখিনি এড কৰে তেতিয়া মোৰ ফাইভাৰ নম্বৰটো যদি 0 পাও তেতিয়া মই ফাইনাল কাটঅফত সিলেকশন পাম নেকি তো এনেকুৱা ধৰণৰ কমেন্ট আছে আৰু এইটো কমেন্ট বেছি কৰি আছে দাদা ৰিজাল্ট কেতিয়া দিব তো আজি আমি সকলোখিনি বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিওটো ভালদৰে ধৈৰ্য সহকাৰে শেষলৈ চাবলৈ চেষ্টা কৰক যাতে আমি কোৱা কথাবোৰ বা আমি দিয়া আপডেটবোৰ আপোনালোকে ভালদৰে বুজিব পাৰে আৰু বুজি লৈ এটা অলপ নলেজ বা এটা আইডিয়া কৰিব পাৰে কেতিয়া ৰিজাল্টটো দিব বা কিমান কাটঅফ যাব পাৰে ফাইনালত তো আপোনালোকে সেইখিনি বুজিবলৈ চেষ্টা কৰক আহক আমি এতিয়া মেইন বিষয়লৈ আহিছো তো মই যোৱাকালি এটা কাটঅফৰ ওপৰত ভিডিও বনাইছিলো 15খন ডিস্ট্ৰিক্টৰ কাটঅফৰ ওপৰত তো তাত মই একাডেমিৰ মাৰ্কটো যোগ নকৰাকৈ কেৱল ফিজিক্যালৰ নম্বৰ ৰিটেনৰ নম্বৰ আৰু ফাইভাৰ টেষ্টৰ নম্বৰ তো এই তিনিটা টেষ্টৰ নম্বৰ যোগ কৰি টোটালত কিমান উঠিব পাৰে সেইটোৰ বিষয়ে আমি আলোচনা কৰিছিলো তো ডিস্ট্ৰিক্ট ওয়াইজ আলোচনা কৰিছিলো তাত কিছুমানে অলপ বুজাত অসুবিধা হল হেতু বাবে এনেকুৱা ধৰণৰ কমেন্ট আহি আছে দাদা একাডেমিৰ মাৰ্কটো আপুনি যোগ নকৰিলে দেখোন তো একাডেমিৰ মাৰ্কটো মই যোগ কৰা নাই হেতু হয় বাৰু হেতু মই একাডেমিৰ মাৰ্কটো যোগ নকৰাকৈ আপোনালোকক ৰিটেন ফাইভা আৰু ফিজিক্যাল এই তিনিটা নম্বৰ যোগ কৰি ফাইনাল কাটঅফত কিমান উঠিব পাৰে এক্সট্ৰা মাৰ্কখিনি নধৰাকৈ জাস্ট আমি সেইখিনি ক্যালকুলেশন কৰি আপোনালোকৰ ওচৰত দাঙি ধৰিবলৈ চেষ্টা কৰিছিলো এইবাৰ ডিস্ট্ৰিক্ট ওয়াইজ কিমান কাটঅফ উঠিব পাৰে তো একাডেমিৰ মাৰ্কটো কেতিয়া দিয়া হয় তো একাডেমিৰ মাৰ্কটো কোনসকলে পাব মানে এডুকেশনৰ মাৰ্ক মানে যদি মেট্ৰিকত ফাৰ্স্ট ডিভিজন আছে আৰু হাই সেকেন্ডাৰী ফাৰ্স্ট ডিভিজন আছে মানে 60% থাকিলে আপোনালোকক 3 নম্বৰ দিয়া হ'ব আৰু 75 নম্বৰ থাকিলে আপোনালোকক 5 নম্বৰ দিয়া হ'ব তো ইয়াত এটা কথা সোমাই আছে সকলো ল'ৰা ছোৱালীয়ে 60% লৈ মেট্ৰিক বা হাই সেকেন্ডাৰী পাস কৰা নাই তো যিসকলে পাস কৰা নাই 60% বা 75% লৈ কেনে তো তেওঁলোকৰ কি হ'ব এতিয়া মই যদি তেওঁলোকৰ কথা ভাবি কেনে এডুকেশনৰ নম্বৰখিনি প্লাস কৰি কেনে আপোনালোকৰ লগত বা আপোনালোকৰ ওচৰত যদি এটা কাটঅফ লৈ আহো তেতিয়া তেওঁলোকৰ কমেন্ট কৰিব দাদা মোৰ মেট্ৰিকত ফাৰ্স্ট ডিভিজন নাছিলে মই নম্বৰ কিমান পাম বা হাই সেকেন্ডাৰী ফাৰ্স্ট ডিভিজন নাছিলে 5 ষ্টাৰ নাছিলে মোৰটো এক্সট্ৰা মাৰ্ক নাই মই ফাইনাল কাটঅফত সিলেকশন নাপাম নেকি তো তেনেকুৱা ধৰণৰ কমেন্ট বহুতো আহিব আৰু হেতু হয় বাৰু আৰু এটা কথা মনত ৰাখিব কিছুমানৰ এক্সট্ৰা মাৰ্ক থকাৰ পিছতো ফাইনাল কাটঅফত সিলেকশন নাপাব আৰু কিছুমানে এক্সট্ৰা মাৰ্ক নথকাকৈ ফাইনাল কাটঅফত সিলেকশন পাব তো হেতু বাবে আমি এক্সট্ৰা মাৰ্কখিনি নধৰাকৈ জাস্ট আমি ফিজিক্যাল ৰিটেন আৰু ফাইভাৰ টেষ্টৰ নম্বৰখিনি এই তিনিটা টেষ্টৰ নম্বৰখিনি যোগ কৰি টোটালত কিমান আহিব পাৰে বা উঠিব পাৰে হেতুৰ ওপৰতহে আমি ভিডিও বা আমি কাটঅফ এটা বনাইছিলো তো মূল কথা এটোৱে যে এক্সট্ৰা মাৰ্ক থাকিলে ভাল সেইফালে বেনিফিট হ'ব আপোনালোকৰ যদি ৰিটেনত অলপ কম বেছি আছিল বা ফাইভাৰ টেষ্টত অলপ কম বেছি হৈ যায় তো তেতিয়া কম বেছি হলে আপোনালোকৰ যেটো এক্সট্ৰা মাৰ্ক থাকিব সেই এক্সট্ৰা মাৰ্কখিনি আহি কেনে আপোনালোকক ফাইনাল কাটঅফত সহায় কৰিব কিন্তু সকলোৱে এইটো নম্বৰ নাপায় তো যিসকলে কমেন্ট কৰি আছিল আপোনালোকক বেয়াকে ক'ব বিচৰা নাই আপোনালোকৰ কমেন্টটো ৰাইট হয় আমি হেতু আপোনালোকৰ ডাউটখিনি ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিছিলো আৰু আসলতে এইটো কথাই আপোনালোকে ভাবিবা কিছুমানৰ এনসিসি বি আছে সি আছে এ আছে তো তেওঁলোকৰ নম্বৰ পাব তো আৰু কিছুমানতো এ বি সি একোৱে নাই আৰু এডুকেশনৰো নম্বৰ নাই তো তেওঁলোকে কি ফাইনাল কাটঅফত সিলেকশন নাপাব নেকি তো হেতু কথাও আপোনালোকে লক্ষ্য কৰিবা বা হেতু পইণ্টৰ ফালো আপোনালোকে চাব লাগিব কেৱল যে এক্সট্ৰা মাৰ্ক থাকিলে আপোনালোকক ফাইনাল কাটঅফত সিলেকশন কৰা হ'ব হেতু কথা নহয় তো এইটো কথা বা এইটো কমেন্টৰ ডাউটখিনি
ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিলো যিসকলে এনেকুৱা ধৰণৰ কমেন্ট দি আছিলে তো এনেকুৱা ধৰণৰ কমেন্ট দিয়াৰ আগতে আপোনালোকে গোটেইখিনি আপোনালোকে এবাৰ গৱেষণা কৰি চাব তো তাৰে পাছত এনেকুৱা ধৰণৰ কমেন্ট দিব লাগে যাতে সকলোৱে বুজি পায় তো এনেকুৱা ধৰণৰ কমেন্ট দিয়াৰ আগতে আপোনালোকে এবাৰ সকলোখিনি তথ্য বা সকলোখিনি জানি বুজি লোৱাটো ভাল তো যি কি নহওক আমি এটা নেক্সট টপিকটো লৈ আহিছো তো আৰু এটা কথা ইয়াত সোমাই আছে এইটো কথা আপোনালোকে গুৰুত্ব দিবা এইবাৰ যিসকল ল'ৰা ছোৱালীয়ে ভাইভা টেষ্ট দিবলৈ সুযোগ পাইছিলা আপোনালোকে তো আপোনালোকৰ কাৰণে এটা বহুত বেনিফিট হৈ আছে এইবাৰ ইয়াত এটা খেল হৈ আছে এইবাৰ এটা পোষ্টৰ এগেইনষ্টত কিছুমান ল'ৰা ছোৱালীয়ে 2-3টা পোষ্টৰ কাৰণে তেওঁলোকে ভাইভা টেষ্ট দিবলৈ সুযোগ পাইছিলে কিন্তু তেওঁলোকে সেই 2-3টা পোষ্টত ফাইনেল কাটঅফত তেওঁলোকৰ নাম নাহিব এটা পোষ্টৰ কাৰণে হে নাম আহিব এতিয়া বাকি দুটা পোষ্ট কি হ'ব তো বাকি দুটা পোষ্ট যিসকলে অলপ কম পাই থৈ দিছে তো তেওঁলোকে এই দুটা পোষ্টত আহি ফিল আপ কৰি দিব তো সেই যিজনে 3টা পোষ্টৰ কাৰণে ভাইভা টেষ্ট দিছিলে তো তেওঁ এটা পোষ্টত সিলেকশন হ'ব বাকি দুটা পোষ্টত এই সকলে অলপ যাই ফিল আপ কৰি দিব যিসকলৰ অলপ কম বেছি নম্বৰ আছিলে তো এইটো ক্লিয়াৰ এইটো ডাউট আৰু বহুতে সুধি আছে এবাৰ ওভাৰলোডিং হ'ব নেকি তো ওভাৰলোডিং নহয় এটা পোষ্টৰ এগেইনষ্টত এজনহে ক্যান্ডিডেট এবাৰ সিলেকশন হ'ব তো এইটোৰ কাৰণে এটা বহুত বেনিফিট হৈ আছে আপোনালোকে যিসকলে ভাইভা টেষ্ট দিবলৈ সুযোগ পাইছিল আৰু আপোনালোকে যিসকলে ভাইভা টেষ্টটো দিছিলা মানে প্ৰেজেন্ট হৈছিলা যিসকলে এবসেন্ট হৈছে তো তেওঁলোকৰ কথা বেলেগ হ'ব তেওঁলোকক হয়তো ডাইৰেক্ট ভাইভা টেষ্টত ৰিজেক্ট কৰি দিব পাৰে কাৰণ আপোনালোকে ফিজিক্যালতো এটেম্প হ'ব লাগিব ৰিটেনতো এটেন্ড হ'ব লাগিব আৰু ভাইভা টেষ্টতো এটেন্ড হ'ব লাগিব এই তিনিটা প্ৰসেস আপোনালোকে নিজে ক্লিয়াৰ কৰিব লাগিব তাৰ পাছতহে আপোনালোকে ফাইনেল পৰ্যায়লৈকে যাব পাৰিবা যদি কিছুমানে ভাইভা টেষ্টত এবসেন্ট থাকিল তেওঁলোকৰ কাৰণে হয়তো ফাইনেল কাটঅফত তেওঁলোকৰ নাম নাহিবও পাৰে তো নাহিব পাৰে মানে হল এবসেন্ট থাকিলে আপোনালোকে ফাইনেল কাটঅফত আপোনাৰ সিলেকশন নাপাবা তো এইবাৰ যিসকলে ভাইভা টেষ্ট দিবলৈ সুযোগ পাইছিল আপোনালোকৰ কাৰণে এটো বহুত ভাল খবৰ আপোনালোকে কেৱল ধৈৰ্য ধৰি থাকক অপেক্ষা কৰি থাকক আৰু বেছি দিন নাই হাতত আৰু মানে হল কেইমাহমান পিছত বা অহা মাহৰ শেষৰ ফালে হয়তো ফাইনেল কাটঅফৰ ৰিজাল্টটো ওলাব পাৰে তো এতিয়ালৈকে আসাম কমান্ডো বেটালিয়ন খিনিৰো ৰিজাল্টটো দিবলৈ বাকি আছে আমি আশা কৰা মানে বা আমি ক্যালকুলেশন এটা কৰিছো যিখিনি আসাম পুলিচৰ এবি ইউবি এপি আৰু যিখিনি কনস্টেবল লেভেলৰ পোষ্ট আছে আৰু যিখিনি ফৰগেটৰ পোষ্ট আছিল আৰু কমান্ডো বেটালিয়নৰ পোষ্ট আছে তো এই তিনিটা বিভাগৰে বা তিনিটা সাইডৰ দিশৰ পৰা চাবলৈ গলে এই তিনিখিনিৰ একেলগে ৰিজাল্ট দিবলৈ চেষ্টা কৰিছে সাগে আমাৰ আসাম পুলিচৰ ডিপাৰ্টমেন্টৰ ফালৰ পৰা আমি আশা কৰা মতে এইখিনি কমান্ডোৰ ৰিজাল্ট আসাম পুলিচৰ এবিবি ৰিজাল্ট আৰু ফৰগেটৰ ৰিজাল্ট এদিনতে ওলাব পাৰে তো আমি ভবা মতে হয়তো সেপ্টেম্বৰ মাহৰ শেষৰ ফালে হয়তো আপোনালোকৰ কাৰণে ভাল খবৰ আহিব পাৰে কিন্তু এটো কনফাৰ্ম নহয় আমি জাস্ট এটা অনুমান কৰিছো সেপ্টেম্বৰ মাহৰ শেষৰ ফালে হয়তো আপোনালোকৰ কাৰণে ভাল খবৰ আহিব পাৰে তো আপোনালোকে এটা কাম কৰিব যিসকলে এবাৰ ভাইভাটো ক্লিয়াৰ কৰি থৈ দিলে আপোনালোকে অলপ নিজৰ স্বাস্থ্যৰ ওপৰত ধ্যান দিব আৰু অলপ আপোনালোকে বাইক সাইক চলালে অলপ লাহে ধীৰে চলাব তো এটা কথা মন ৰাখিব যদি আপোনালোকে সিলেকশন পাই যোৱা আসাম পুলিচত বা কমান্ডো বেটালিয়নত যদি আপোনালোকৰ হাত ভৰি কিবা হৈ থাকে ট্ৰেনিংৰ সময়ত আপোনালোকক প্ৰবলেম হ'ব হয়তো আপোনালোকৰ ব্ৰেকডাউন হৈ যাব পাৰে তো ভগৱানক বা ঈশ্বৰে তেনেকুৱা নকৰক হেতু কাৰণে আপোনালোকে সাৱধান থাকিব সাৱধান থকাটো ভাল কাৰণ কেতিয়া কোন মুহূৰ্তত কি হৈ যায় একো ধৰিব নোৱাৰি তো হেতু বাবে আপোনালোকে নিজে সজাগ হৈ থকাটো ভাল আৰু বাইক সাইক চলালো আপোনালোকে লাহে ধীৰে শান্তিভাৱে চলাবা বাস হৈ যাব আৰু কাৰো লগত টক্কৰ দি বা ৰেস দি নেখেলাব তো আমাৰ কিছুমান বন্ধু বান্ধৱীয়ে এনেকুৱা কৰে কি দুখন ইমান জোৰ গুছি গল মই তাৰ পিছত কিয় গৈ থাকিম তো তেনেকুৱা কৰি মাইন্ডত অহাৰ পিছত আমি পুৰা দি দিও তো তেনেকুৱা ধৰণৰ কাম কৰিলে আমাৰ হেফালে হয়তো মাইনাস পইণ্ট হৈ যাব পাৰে যদি আপোনালোকৰ শৰীৰত কিবা প্ৰবলেম থকা দেখা যায় আপোনালোকৰ হয়তো হেফালে ট্ৰেনিংত ব্ৰেকডাউন হৈ যাব কাৰণ ইমানখিনি কষ্ট কৰি অহাৰ পিছত আপোনালোকৰ ট্ৰেনিংত যদি ব্ৰেকডাউন হয় তেতিয়া হলে
এটা বহুত প্ৰব্লেম হ'ব পাৰে তো সেইটো বাবে আপোনালোকক এইটো আপডেট দিব বিচাৰিলো আপোনালোকে যাতে ভালদৰে স্বাস্থ্যৰ ওপৰত ধ্যান দিয়ক যাতে আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নহয় সেইটো আমি বিচাৰো তো যিকি নহওক যদি ভিডিওটো চাই ভাল লাগিলে লাইক শ্বেয়াৰ লগতে সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব কাৰণ আপোনালোকৰ সহযোগিতায়ে আমাৰ বিশেষ প্ৰয়োজন